ককায়েকে মানে ফ্ৰণ্টত নাহে 25 শৰ্মাই পইচাটো লৈছে তেওঁ আমাক মানে কামটো দি দিব এইবাৰে মিছেছও কৈছে নেক্সট টাইম যদি আমাৰ ইয়াতে আহা তেনেহ'লে মানে মিষ্টাৰ নাপাওঁ আৰু এইটো সুৰেশ শৰ্মাই বিপদে লগ এৰা নাই RSSৰ নেতা কৌশিক শৰ্মা ভাতৃদ্বয়ৰ বিৰুদ্ধে হৰভোগ থানাত পুনৰ এজাহাৰ দাখিল চাকৰিৰ প্ৰলোভনেৰে টকা আত্মসাৎ কৰা আৰু যুৱতী এগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত কালি বৰপেটা জিলাৰ হৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজত লৈ প্ৰেৰণ কৰা RSSৰ নেতা কৌশিক শৰ্মা আৰু তেওঁৰ ভাতৃ সুৰেশ শৰ্মাৰ বিৰুদ্ধে পুনৰ কোটিটকীয়া প্ৰবঞ্চনাৰ অভিযোগ তুলি আজি এগৰাকী ব্যক্তিয়ে হৰভোগ থানাত এজাহাৰ দাখিল কৰে RSSৰ নেতা কৌশিক শৰ্মা আৰু তেওঁৰ ভাতৃ সুৰেশ শৰ্মাৰ বিৰুদ্ধে 2,27 লাখ টকাৰ প্ৰবঞ্চনাৰ অভিযোগ তুলি বৰপেটা বৃন্দাবন হাতীৰ দীপজ্যোতি দাস নামৰ ব্যক্তি এগৰাকীয়ে আজি হৰভোগ থানাত এখন এজাহাৰ দাখিল কৰে এজাহাৰকাৰীয়ে উল্লেখ কৰা মতে আজিৰ পৰা প্ৰায় 2.5 বছৰ আগতে ঠিকাৰ কাম আৰু কৰ্মসংস্থানৰ প্ৰলোভন দি কৌশিক শৰ্মা আৰু সুৰেশ শৰ্মাই এজাহাৰকাৰী বৰপেটাৰ বৃন্দাবন হাতীৰ দীপজ্যোতি দাসৰ পৰা আদায় কৰিছিল 2,27 লাখ টকা কিন্তু ইমানখিনি ধন দিয়াৰ পাছতো ঠিকাৰ কাম আৰু কোনো কৰ্মসংস্থান লাভ নকৰাত ধনখিনি উভতাই বিচাৰোতে কৌশিক শৰ্মা আৰু সুৰেশ শৰ্মাই ধন উভতাই নিদি নানা ধৰণৰ গালিগলাজৰ লগতে মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়া বুলি অভিযোগ কৰিছে দীপজ্যোতি দাসে আনকি দীপজ্যোতি দাসৰ পত্নীকো অশালীন ব্যৱহাৰ কৰা বুলি দীপজ্যোতি দাসে অভিযোগ কৰে কালি গৌৰীপ্ৰিয়া নাথ নামৰ এগৰাকী যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰা আৰু যুৱতীগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা অভিযোগত হৰভোগ আৰক্ষীয়ে ইতিমধ্যে RSSৰ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ কৰি জেল হাজত লৈ প্ৰেৰণ কৰিছে আৰু এদিন পাছতেই বৰপেটাৰ বৃন্দাবন হাতীৰ দীপজ্যোতি দাসে 2,27 লাখ টকাৰ প্ৰবঞ্চনাৰ গোচৰ তৰিছে উল্লেখ্য যে আন এজন অভিযুক্ত কৌশিক শৰ্মাৰ ভাতৃ সুৰেশ শৰ্মা এতিয়াও পলাতক অৱস্থাত আছে মই সুৰেশ শৰ্মাৰ ওপৰত এজাহাৰ দিলোঁ মোক মানে তেখেতে হেৰি কৰিছিল আজিৰ পৰা 2.5 বছৰ আগতে মই তেওঁক পইচা দিছিলোঁ 2,27 লাখ টকা পইচা একেলগে দিয়া নাই কেতিয়াবা 10 লাখ 5 লাখ তেওঁ ককাই কৌশিক শৰ্মাই তেওঁ তাৰমানে বিজেপিৰ কিবা হয় তো আমাক পেণ্ডেলৰ কাম দিম বুলি কৈছিল মই বেছিকেলি ঠিকা কৰোঁ বিজেপিৰ যিবিলাক মিটিং চিটিং হয় কেমেৰাৰ পেণ্ডেলৰ কামটো মানে মোক দিম বুলি কৈছিল অঁ ঠিকা তো সেইকাৰণে মই তেওঁ কৈছিল আৰু মোৰ ভাইটি এজনে লৈ আহিছিল তো সুৰেশ শৰ্মাই কৈছে দাদা নাহে এইবিলাকত তো ময়ে কৰোঁ পইচাটো মোৰ তাতে ডিল কৰিলে হ'ল তেওঁ মোৰ ঘৰত গৈও পইচা লৈছে গুৱাহাটীতো পইচা লৈছে তো মই যেতিয়া পইচাটো 6 মাহ 1 বছৰ হৈ গ'ল পইচাও নাই কামো নাই তেতিয়া মই মানে ঘৰত অহা কৰিলোঁ তো ঘৰত আহিলে তেওঁ বেয়া পায় সুৰেশ শৰ্মাৰ ঘৰত তো 2-3 বাৰ আহোঁতে ওচৰৰ ল'ৰা কেইটামানক মাতি আনি পেলাই মোকো মাৰিছে মোৰ ফ্ৰেণ্ডকো মাৰিছে এইটো আপোনাৰ 2024 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ কথা তাৰপিছত পইচা নাপাই পেলাই মই গুচি গ'লোঁ আৰু আকৌ এদিন মই মিছেছক লৈ আহিছিলোঁ মিছেছক লৈ আহোঁতে ছেইম সেইদিনাখনো বেয়া গালি পাৰিছে মিছেছকো কৈছে নেক্সট টাইম যদি আমাৰ ইয়াতে আহা তেনেহ'লে মানে মিষ্টাৰক নাপাওঁ আৰু কোনে গালি দিছিলে এইটো সুৰেশ শৰ্মাই মাৰপিট সুৰেশ শৰ্মাই আৰু লগতে ওচৰৰ ল'ৰাও আহিছিলে কিছুমান কৌশিক শৰ্মাৰ ভাইটি সুৰেশ শৰ্মা তো এনেকৈ তাৰপিছতো মই কণ্টেক্ট কৰি আছিলোঁ তাৰপিছত মোক ফোন ব্লক কৰি দিলে তেখেতৰ ৱাইফকো ফোন কৰিছিলোঁ কৈছে হ'ব পইচা হ'ব তাৰপিছত ক'লে যে আমাৰ ইফালে নাহিবি আহিলে তহঁতৰ দিগদাৰ আছে তেখেতে কৈছে যে আমাৰ ককাই দিওঁ মানে কৌশিক শৰ্মাই কামটো দিব পেণ্ডেলৰ যি কাম আছে বিজেপিৰ কিবা কাম কৰে বিজেপি RSS এইবিলাকৰ কিবা কাম কৰে তো ককায়েকে মানে ফ্ৰণ্টত নাহে 25 শৰ্মাই পইচাটো লৈছে তেওঁ আমাক মানে কামটো দি দিব তো আমি মই ঘৰতো গৈছোঁ তেওঁ কিন্তু ককায়েকক এইদৰে লগ পাইছিলোঁ কৈছে ভাইটি ভাল ইমানেই কথা কিন্তু বাকী লেনদেন যি হৈছে চব কৌশিক শৰ্মাৰ লগতে সুৰেশ শৰ্মাৰ লগতে হৈছে এতিয়া পইচাটো আজি 2.5 বছৰৰ বেছি হৈ 3 বছৰে হ'ব এতিয়া মই মানে পইচাটো বেলেগৰ পানী দিছিলোঁ তো গোটেই লগবিলাকে এতিয়া মানে মোৰ ওপৰত ফায়াৰ সেইকাৰণে মই 3-4জন লগত লৈ আনি পেলাই তাহাঁতৰ সন্মুখতে এজাহাৰ দি দিছোঁ মোক কিমান টকা মোৰ 2,27 কিন্তু মইতো 2-3 বাৰ আহিছিলোঁ তেওঁ পইচাটো দিমকৈ আছিলে মই আশাত আছিলোঁ আৰু যিহেতুকে মই অলৰেডি ক'লে যে নেক্সট টাইম ইয়াতে আহিলে মানে পানী মাৰা ভাবুকি দিছিলে মোৰ মিছেছকো কৈছিলে তেনেকৈ আহিলে অঁ ইয়াতে নিয়েটো আহিলে মানে মোক নাপায় আৰু মিছেছক এনেকৈ কৈছে আৰু মানে তই হেৰি নাপাবি আৰু আজি এজাহাৰ দিলোঁ মোৰ নাম দীপজ্যোতি দাস ঘৰ বৃন্দাবন বৰপেটা আৰু কোনোবাৰ লগত কৰিছে নেকি আপুনি এনে কৰে আৰু এজন আছে এই চাইৰাম স্কুলৰ ৰঞ্জিত দাস বুলি টিচাৰ তেওঁ অলৰেডি কেছ দিছে 14 তাৰিখে হিয়াৰিং আছিলে তো সুৰেশ শৰ্মা হেৰি নহ'ল প্ৰেজেণ্ট নহ'ল এতিয়া মই জানাততো তেওঁক ডাইৰেক্টলি কথা পাতিছিলোঁ এতিয়া তাৰ লগত আৰু কোন আছে মই ঠিক গম নাপাওঁ আমাৰ গোটেই ট্ৰেঞ্জেকশ্যন
সুৰেশ শৰ্মাৰ লগতে হৈছে, মোৰ ঘৰতো হৈছে আৰু গুৱাহাটীতো হৈছে, মেক্সিমাম ট্ৰেঞ্জেকশ্যন গুৱাহাটীতে হৈছে। কামবিলাক কৌশিক শৰ্মা কৰিম বুলি আমাক তেনেকৈ কৈছিলে, কেছ পইচা চব কেছ। আৰু কি কেতিয়া দিছোঁ আছে মোৰ তাত, এতিয়া মই আজি অনা নাই। তেখেতে মানে গাড়ী চাড়ী লৈ ঘূৰে। প্ৰথমতে আছিলে XUV 300, তাৰপিছত এলকাইজাৰ, এতিয়া চাগে থাৰ লৈছে নেকি তেনেকুৱা কৰি থাকে, কিন্তু তেওঁৰ নহয় বুলি কয়, যথেষ্ট সম্পত্তি। মই সুৰেশ শৰ্মা আৰু কৌশিক শৰ্মা দুয়োটাই নামত দিছোঁ। CM ছাৰক কিবা ক'ব নেকি, যিহেতু এনেকুৱা আপোনাৰ লগত মুখ্যমন্ত্ৰী মইতো কমেই এনেকুৱা, তেওঁলোকেতো কয় স্বচ্ছ নিকা বুলি, আমিতো এই লাইনৰে মানুহ, মই CCTV কামেই কৰোঁ, তো গোটেই মেডিকেল কলেজবিলাকৰ ময়ে কাম কৰোঁ, চাৰিও যাম গমেই পাব। তো সোনকালে পইচা কেইটা মই পালে আৰু মই ফ্ৰী হৈ যাব।